এভৰিৱান, মই ৰেখাই আপোনালোক সকলোকে এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ। এয়া পিঠা পুৰি আছে আমাৰ ৰুবি বাই। আমি সকলো সাজু হৈ আছোঁ ধেমাজিৰ কোৰ্ট ফিল্ডত হৈ থকা আত্মনিৰ্ভৰ ধেমাজিৰ মেলাৰ কাৰণে দোকান দিবৰ কাৰণে আমি পিঠা বনাই আছোঁ। তাকে অলপ ব্লগ হিচাপেও আপোনালোকক দেখুৱাওঁ কি কিনো হৈছে, কি কিনো কৰিছে তাত। চাই থাকিব আজিৰ ব্লগটি চাই আপোনালোকে নিশ্চয় ভাল পাব। পুৱাই শুনা এটা কথা আপোনালোকক আজি ক'ব বিচাৰিছোঁ, জীৱনটো কেতিয়াও কাৰোৰ বাবে সহজ নহয়। কিছু অগ্ৰাহ্য কৰি, কিছু সহ্য কৰি, কিছু কষ্ট কৰি আৰু কিছু উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লৈ সহজ কৰিব লগা হয়। জীৱনটো বৰ ভাল। জীৱনটো সহজ কৰিবলৈ এটাই মনত ৰাখিব লাগিব, সকলোকে সন্তুষ্ট কৰাটো সম্ভৱ নহয়। গতিকে নিজৰ বাবে জীৱনটো আনন্দদায়ক কৰি ৰাখক সদায়। প্ৰেমে মানুহক জীয়াই থাকিবলৈ শিকায়। সংসাৰে মানুহক দায়িত্ব ল'বলৈ শিকায়। প্ৰতাৰণাই মানুহক সাৱধান হ'বলৈ শিকায়। আঘাতে মানুহক ধৈৰ্য ধৰিবলৈ শিকায়। কি হ'ল আজি যদি সপোনবোৰ ভাঙি গৈছে? কি হ'ল আজি যদি কোনো কাষত নাই? কেতিয়াবাতো মনে বিচৰাবোৰ পাম। বিশ্বাস ৰাখা নিজৰ ওপৰত। তুমি বেয়া নহয়, তোমাৰ এই সময়বোৰ বেয়া। সকলো সময়ৰ খেল, মাত্ৰ ইয়াক পাৰ হৈ যাবলৈ দিয়া। এয়া শুনিলোঁ ৰাতিপুৱাই, ভাবিলোঁ আপোনালোকৰো ভাল হ'ব শুনিলে কথাকেইষাৰ, গতিকে আপোনালোককো জনালোঁ। এয়া চাওক, ৰাতিপুৱাই মই ফুলত পানী দি আছোঁ আৰু এইফালে মই ৰোৱা অকণমানি ধনিয়া কেইজোপাতো অলপ পানী দি দিছোঁ আৰু যিকেইজোপাৰ ফুল এডাল লাঠিৰ প্ৰয়োজন হৈছে, সেইটো কাৰণে ইয়াত এবাৰ লাঠিও দি দিছোঁ। খৰধৰকৈ কামবোৰ কৰিছোঁ আৰু খৰধৰকৈ ভিডিঅ' হিচাপে বনাই ৰাখিছোঁ, কাৰণ সময়বোৰ পাৰ হৈ গ'লে আমিতো ঘূৰাই নাপাওঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলি আছে আমাৰ ঘৰৰ এই ফুলজোপা। এইফালে মা আমাৰ কামত ব্যস্ত হৈ আছে আৰু এইফালে মই শাকনি বাৰীটো অলপ পানী দি দিলোঁ। শাকনি বাৰী মানে কি আৰু দুজোপামান গছ আছে, গছ নহয় শাক পাত আছে আৰু তাকে অলপ পানী দি দিছোঁ। আপোনালোককো দেখুৱাইছোঁ। আপোনালোকে বাৰু এনেদৰে পানী দিয়েনে ৰাতিপুৱা? যদি নিদিয়ে পানী দি দিব, তেতিয়াহে লহপহকৈ বাঢ়িব, নহয়নে? আৰু এয়া বিন লাগিছে গছত, তাকে অলপ ছিঙি আনি এতিয়া ধুই লৈ তাকে বনাম। আপোনালোকক বনাই থকা নেদেখালোঁ আৰু। চাওকচোন কি ধুনীয়া হৈছে বিনখিনি, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিল, কাৰণ ঘৰৰ বস্তু খাবলৈতো সদায় ধুনীয়া হয়, নহয়নে? লোকৰ বহুত থাকে, কিন্তু মোৰ অলপ থাকে আৰু সেই অলপকে মই আপোনালোকক দেখুৱাওঁ। তাৰপিছত আমি গ'লোঁ ধেমাজিৰ বাণিজ্য মেলা হৈ থকা বুলি ক'লে নহ'ব, আত্মনিৰ্ভৰ ধেমাজি নামেৰে অনুষ্ঠান হৈছে। তাত বিভিন্ন বস্তুবোৰ প্ৰদৰ্শনী হিচাপে আনিছে। এয়া চাওকচোন কিমান কাঠফুলা লাগিছে আৰু জলকীয়াবোৰ যে ইমান ডাঙৰ আছিল। তাতে এইবোৰ মূলাবোৰ যে বহুত ডাঙৰ আৰু ফুলবোৰ ইমান ধুনীয়া ফুলবোৰ প্ৰদৰ্শনীৰ কাৰণে আনিছিল। এইবোৰ প্ৰাইজ দিব। লঠঙা গছজোপাত ফুলি থকা সেই ফুলজোপাও লৈ আনিছিল। যেনেকুৱা ফুল মোৰ আগতে আছিল, ময়ো প্ৰদৰ্শনীৰ কাৰণে লৈ যাব পাৰিলোহেঁতেন দেই, পিছতহে ভাবিছোঁ। এইফালে খোৱা বস্তু মেলা বহিছে। এয়া চাওক, সকলোৱে একদম ধুনীয়াকৈ বস্তু বিক্ৰী কৰি আছে আৰু খোৱাসকলে খাই আছে। আৰু ইয়াত আমি সকলোৱে ফটো অলপ মাৰিলোঁ। নীলাক্ষী বাইদেউ, সুবৰ্ণ বাইদেউ, মই আৰু পিঠাৰ থালি যিখন আমাৰ SHG মেম্বাৰসকলে প্ৰস্তুত কৰিছিল প্ৰদৰ্শনীৰ বাবে। ইয়াত আছে মুঠি পিঠা, সুতুলি পিঠা আৰু ঢেৰ কিবাকিবি পিঠা আছিল দেই, নাঙল পিঠা আৰু এইফালে বিভিন্ন ধৰণৰ পিঠা, নাৰিকল পিঠা আৰু এইফালে তামোল, গামোচা, মুড়ি লাড়ু, নাৰিকল লাড়ু, মুঠি পিঠা বা আদি কৰি সকলো। আৰু এইফালে এইজোপা লাইশাক চাওকচোন, মোৰ সমানে ওখ হ'ব। আৰু এই কবিখিনি যে ক'বই নালাগে আৰু ইমান ধুনীয়া আৰু ইমান ডাঙৰ আৰু এইজোপা ফুল খৰিকা যায়, ইমান ধুনীয়া লাগিছিল দেখিবলৈ, ৰঙা আৰু হালধীয়া নহয় আৰু কমলা ৰঙৰ হ'ব চাগে। তাকে আমি সকলোৱে ফটো মাৰিলোঁ। আৰু এইফালৰ পৰা আমাৰ দীপালী বাইদেউ কাপোৰ নিছিল বিক্ৰীৰ বাবে। আৰু এইফালে আমি মিটিঙত বহি আছোঁ সকলো সখী লগ হৈ। এইফালে সুবৰ্ণ বাইদেৱে গাহৰি মাংস খাবলৈ লৈছে। গাহৰি থালিটো এনেদৰে লৈ আছে। এইফালে হাঁহ আহিছে, দুইজনীয়ে হাঁহি কথা পাতি আছে। আৰু এইফালে ডাঙৰ বন্ধাকবি চাওকচোন, পিছফালে কলো ডাঙৰ থোকা আনি থৈছে। সকলোবোৰ প্ৰদৰ্শনীৰ বাবে আনিছে SHG মেম্বাৰসকলে। ইমান ধুনীয়া ফুলৰ গছসমূহ। তাকে আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আজিতো 12 তাৰিখ গ'লেই, কাইলৈ আপোনালোকে 13 তাৰিখ আহিব পাৰিব।
11, 12 আৰু 13 তাৰিখে অনুষ্ঠিত কৰিছে ধেমাজি কোৰ্ট ফিল্ডত আত্মনিৰ্ভৰ ধেমাজি নামেৰে এটি ধুনীয়া অনুষ্ঠান। আজি 12 তাৰিখে ভিগু কাশ্যপ আহিব আৰু কাইলৈ 13 তাৰিখ নীল আকাশ আহিব। আশা কৰোঁ আজি ব্লগটি চাই আপোনালোকে ভাল পালে, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই, আৰু পিছতো দেখুৱাম আৰু কি ওলাইছিলে। তেনেহ'লে আজিলৈ আহোঁ, আপোনালোকৰ মাজলৈ আহিম পুনৰ অন্য এটি ব্লগত লগ পাম। সেইটো ব্লগ আপোনালোকৰ আত্মনিৰ্ভৰ ধেমাজিৰে হ'ব। তাত আপোনালোকক বিতংভাৱে দেখুৱাই দিম কেনেদৰে মহিলাসকল স্বাৱলম্বী হৈছে, কেনেদৰে তেওঁলোকে আগবাঢ়িছে জীৱনত, তাৰ সম্পৰ্কত বহুত কথা আছে।